হেল্ল' এভৰিৱান, এইফালে ৰাতিপুৱাই পুৱাই সুপাৰদাৰ দোকানৰ পৰা আনিলোঁ পুৰবী গাখীৰ আৰু এইফালে মই আটা মুঠি আছোঁ পুৰি বনাবৰ কাৰণে আৰু এইফালে পুৰবী গাখীৰ আনিছোঁ চেকনিৰে চেকি আছোঁ দে আৰু এইফালে মই এতিয়া পুৰিখিনি পুৰি আছোঁ ধুনীয়াকৈ মা আৰু মই খাম যিহেতু শুনাই স্কুল যাব ওলাইছে পৰীক্ষা চলি আছে তাই নাখায় বোলে গাখীৰ খাই যাব অলপ আৰু এইফালে মই এক চাইডে বেলি আছোঁ আৰু এক চাইডে পুৰি আছোঁ আৰু এইফালে আমাৰ চাহ ৰেডি হৈ গ'ল এইফালে গাখীৰ চাহ এইফালে কেক আৰু এইফালে পুৰিখিনি লৈছোঁ এইফালে মই কিবা এটা ভাবি আছিলোঁ আৰু এইফালে শুনাৰ কাৰণে গাখীৰখিনি ঠাণ্ডা কৰি আছোঁ অলপমান চেনি দিছোঁ যিহেতু তাই ডাইৰেক্টলি গাখীৰটো নাখা অলপ হ'লেও চেনি দিব লাগে সেইটো কাৰণে তাইক ঠাণ্ডা কৰি খুৱাই পঠালোঁ তাই গ'ল স্কুলত পৰীক্ষা দিব আৰু এতিয়া এইফালে বজাৰখিনি মায়ে অলপ মানে ডিচিপ্লিন কৰি ৰাখি থৈ দিছে যাতে বিচৰাৰ লগে লগে পাই যাওঁ এইফালে ডিচিপ্লিন কৰি আছে মায়ে শুনাই কৈ আছে এই সোপাকে আনিছে মায়ে কৈছে কি খাবাক লাগি আনিছোঁ নাখাওঁকৈ থাকিবি নে কি মাৰ মানে খং উঠি গৈছে আৰু মাক এক ফালা মুড়িত দিলে আৰু এইফালে মই আছোঁ পুৰি বনাই আকৌ মানে খুৰীমাৰ মাক আহিল খুৰীমাৰ মাক মানে আমাৰ আইতাই হ'ব দিয়কচোন আইতাৰ কাৰণে আৰু এইফালে মই দুপৰীয়াৰ ভাত বনাই আছোঁ এইফালে আইতাক চাহখিনি দিলোঁ আৰু এইফালে আমাৰ দুপৰীয়াৰ খানাটো ৰেডি মানে এইটো মঙলবাৰৰ ভিডিঅ' আছিল যোৱাকালিৰ এইফালে যিহেতু মঙলবাৰ পালোঁ সেইটো কাৰণে নিৰামিষ বনাইছোঁ জিকা আলুৰ এখন চব্জি বনাইছোঁ বিশেষ একো বনোৱা নাই আৰু এইফালে তিয়হৰ চালাড এইফালে আচাৰ আৰু নিমখ আৰু এইফালে পাপৰ ভাজি যিহেতু পিঁয়াজ ৰহুন এইবোৰ একো নাখাওঁ আমি সেইকাৰণে মঙলবাৰৰ কাইখন এনেকৈ ৰেডি কৰিলোঁ তাৰপিছত গধূলি আৰু এজন অতিথি আহিল মানে আমাৰ গাঁৱৰে ককা এজন আহিল তেখেতক ধুনীয়াকৈ গাখীৰ চাহ একাপ দি দিলোঁ খাই আছে আৰু তেখেতৰ মানে এটা নলেজ আছে বহুত ধুনীয়া চাওকচোন ভিডিঅ'টোত দেখাই দিছোঁ নকয়রে পাগলা হলে আর আমার দি ভালো আছে দিছু আৰু এইফালে তাই পৰীক্ষা দি সি আম কাটিলে আৰু এইফালে মঙলবাৰৰ ৰাতিৰ সাজটো কেনেকুৱা হ'ল আপোনালোকক দেখাওঁ এইফালে আছে ভাত জলকীয়া আৰু এইফালে আছে পাপৰ ভাজা আৰু এইফালে আছে জিকা আলুৰ এখন চব্জি আৰু এইফালে আছে সৰিয়া বাংনা আৰু আলুৰ ভাজি আজি এনেকৈ খালোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ নেক্সট ভিডিঅ'ত লগ পাম বাই বাই।